কথা সামৰি মনলে উভতি আহে লৰালি দেওবাৰ দিন আমাৰ বখেলা জমনি মনলে উভতি আহে লৰালি লুকা ভাকু টাংগুটি খেলা ধেমালি হৰি পৰা শৈশৱ লৰালিৰ সেই দিনবোৰেই ভাল আছিল না ভৱিষ্যতৰ বাবে চিন্তা না ইটোৰ বাবে চিন্তা না সিটোৰ বাবে চিন্তা বিন্দাত যাব লাগে পঢ়িব লাগে আহিব লাগে খাব লাগে খেলিব লাগে শুব লাগে মোবাইলৰ পৃথিৱীখনৰ পৰা একেবাৰে আঁতৰত আছিলো একদম ৰাইট কথা কৈছ দেই ল'ৰাহঁত বাৰু যি কি নহওক কাৰ লৰালিলে মনত পৰে অকণমান কমেণ্ট কৰি দিবচোন বাৰু এতিয়া মই এটা প্ৰশ্ন সুধিম প্ৰশ্ন মানে আজি প্ৰশ্ন আছে প্ৰথমটো প্ৰশ্ন সুধিছো দেই কোৱাচোন ল'ৰাহঁত কমলা আৰু আপেলৰ মাজত থকা এটা ইউনিক পাৰ্থক্যৰ বিষয়ে কমলা আৰু আপেল কমলাটো চাই ফল মূল হলে টেঙাত পৰে কিন্তু আপেলটো নপৰে এইটো চবে জানে তই ইউনিক পাৰ্থক্য ক লাই শাক ভাজি শাক মমো চাওমিন থুপা বিৰিয়ানী জেলেপি চিংৰা পকৰি সামোসা এইটো মন্ত্ৰ মাতিছ না কিয় তই মই পাৰ্থক্যটো কৈছোন ক তেনে কমলা আৰু আপেলৰ মাজত থকা এটা ইউনিক পাৰ্থক্য হৈছে কমলাৰ ৰং কমলা কিন্তু আপেলৰ ৰংটো আপেল নহয় মাক চকলাই মাই ডগ কি উত্তৰ দিলি তই কি উত্তৰ দিলি 100% গাইজ এবাৰ ভাবিছা কমলাৰ ৰং সদায় কমলা হয় নাই মানে কমলা এটা ৰং থাকে কমলা কিন্তু আপেলৰ ৰং নাই মানে আপেলৰ ৰং আপেল নহয় কিন্তু কমলাৰ ৰং কমলা ওকে গাইজ লিসেন টু মি বুজি পালি এতিয়া আমি এটা বৃহৎ প্ৰশ্নৰ মাজলৈ গৈছো অসমৰ সাৰ্থক জুবিন গাৰ্গ আৰু আন এজন অসমৰ জনপ্ৰিয় সিংগাৰ অসমৰ জনপ্ৰিয় ব্যক্তিত্ব পাপন দুইগৰাকী সিংগাৰৰ মাজত কোন বেছি শ্ৰেষ্ঠ মাই ডগ স্যার কি বলি দেখো দুজন জুবিন দা পাপন দা দুয়োজনে নিজে নিজৰ জায়গাত শ্ৰেষ্ঠ কিন্তু বেছিকৈ আমি প্ৰাধান্য দিব বিচাৰো আমাৰ জুবিন দাক লভ ইউ জুবিন দা লভ ইউ পাপন দা সব থাকিব কিন্তু জুবিন দা মানে বৃহৎ নাম জুবিন দা মানে আমাৰ গৌৰৱ পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইনা মেৰি অহা পদুলি বুটলিয়ান লৰালি উৰি পাখি মেলি যাউৰি ইয়াৰ পৰা আৰম্ভ কৰি পাপন দালৈ তোমাৰ কথা ভাবিলে জানা জোনাকো পচি পৰে তোমাৰ কথা ভাবিলে জানা জোনাকো পচি পৰে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতি নালাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে সুন্দৰ খুব সুন্দৰ গতিকে গাইজ কোন শ্ৰেষ্ঠ বুলি আমি ডাইৰেক্ট কৈ নিদিওঁ সকলোৱে নিজৰ নিজৰ জেগাত শ্ৰেষ্ঠ কিন্তু জুবিন দা বুলি ক'লে যেন বেলেগ এটা ইমোচন পাপন দাও আছে জুবিন দাৰ ফেন ফলোয়িং পাপন দাৰ ফেন ফলোয়িং গতিকে কোনো যাতে বেয়া নাপায় মুঠতে আপোনালোকে কি ভাবে কমেণ্ট কৰিব মুঠতে দুইগৰাকী হৈছে অসমৰ সম্পদ ৰাইট ছাৰ বাৰু তেনে এতিয়া পৰৱৰ্তী পৰ্যায়লৈ গৈছো এটা তহঁতে মানে বহলা আলোচনা কৰিবি এটা কথা আছে লাইফ ইজ এ চাৰ্কেল ঘূৰণীয়া ঘূৰি থাকে তাৰ মানে তহঁতে কি বুজিছ লাইফ ইজ এ চাৰ্কেল হয় মই কি বুজিছো ময়ো কি বুজিছো আমি কি বুজিছো মই তো সব বুজিছো এতিয়া তহঁতে কি বুজিছ সেইটো ক'ব লাগে এটা এক্সাম্পল দিব পাৰি হয় নেকি Yes, sir. বোলে বাইক কিনিবলৈ পইচা
বন্ধন বেংকে পইচা দিবলৈ পত্নী নাই, পত্নী আনিবলৈ প্ৰেমিকা নাই, প্ৰেমিকা পটাবলৈ আকৌ বাইক নাই। মানে বস্তুটো বাইকৰ পৰা আৰম্ভ হৈ যায় আকৌ পত্নী প্ৰেমিকা পইচা বন্ধন বেংকলৈ গৈ 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 আকৌ বাইকত পালেগে। That's why we prove it যে এইটোৱে হৈছে লাইফ ইজ এ চাৰ্কেল, চাৰ্কেল ঘূৰণীয়া। ল'ৰা বৰ বেলেগ ধৰণৰ এক্সাম্পল দিছ ল'ৰা, বৰ বেলেগ ধৰণৰ এক্সাম্পল দেখোন হে। কি বুলি ক'লি তই বাইক কিনিবলৈ পইচা নাই, ঠিক আছে হয় তোক পইচা নাই বাৰু মানি ললো দেই। এতিয়া বন্ধন বেংকে বোলে পইচা দিবলৈ আকৌ ৱাইফ নাই, ক'ত দিব? ৱাইফ হ'লেহে দিব, সেইটোৱে মানে। আৰু বোলে ৱাইফ আনিবলৈ মানে লভাৰ নাই, প্ৰেমিকা নাই, বোলে আকৌ প্ৰেমিকাক পটাবলৈ বোলে আকৌ বাইক নাই। একদম ৰাইট ছাৰ। এতিয়া মানে কেছটো এনেকুৱা হৈছে বোলে এজন মানুহে আধাৰ কাৰ্ড উলিয়াবলৈ গ'ল, আধাৰ কাৰ্ড উলিয়াবলৈ যাওঁতে কৈছে বোলে তোৰ বেংক পাছবুকটো দে। সি বেংকলৈ গ'ল, এতিয়া বেংকত ক'লেগে যে দাদা মই এনেকুৱা তেনেকুৱা কথা, মোৰ বেংক পাছবুক খুলিব লাগে। এতিয়া বেংকৰ আকৌ মানুহজনে কৈছে বোলে বেংক পাছবুক খুলিবলৈ তোৰ আকৌ আধাৰ কাৰ্ড দে। সি এতিয়া কৰিব কি হে? আধাৰ কাৰ্ড বনাবলৈ বেংক পাছবুক লাগে, বেংক পাছবুক বনাবলৈ আধাৰ কাৰ্ড লাগে। হেয়া দেখিলি, লাইফ ইজ এ চাৰ্কেল, জীৱন ঘূৰণীয়া, ঘূৰ 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 ঘূৰ। সুন্দৰ ছাৰ। ঠিক আছে দে, টাইম হৈ গ'ল, আৰম্ভণি গীত হওক ক্লজিং। দেওবাৰ দিন আমাৰ বল খেলা ধেমালি, মনলে উভতি আহে লৰালি, স্কুলত হুলস্থুল কৰা জমনি, মনে মনে তোৰে বেগত ভৰাই দিয়া চিঠিখনি, আছিল জানা বহু কথা সামৰি, মনলে উভতি আহে লৰালি, দেওবাৰ দিন আমাৰ বল খেলা জমনি, মনলে উভতি আহে লৰালি, লুকা ভাকু টাংগুটি খেলা ধেমালি।